এই বিঘা মাটিত খেতি কৰিছে আপুনি? 10 বিঘা। এটা কি হৈছে? এটা মানে বৰষুণো নাই, কিবা নাই, একেবাৰে ধানবিলাক মৰি যাই আছে। আৰু এই কেনেল বনাইছি, কেনেলতো পানী নাই। আগতে দিছিল, এতিয়া চব জংঘল হৈ গৈছে। কেনেলৰ পৰা পানী পোৱা নাই? পোৱা নাই। কেনেলৰ পৰা পানী পালে ধান হলা হয়। এতিয়া কেনেলৰ পৰাও পানী নাই, বৰষুণো নাই। এই ধান 10 বিঘা মাটি পুৰি গেল মোৰ। 10 বিঘা মাটিত কিমান মান খৰচ গৈছে আপোনাৰ? গেছি 30-40 হাজাৰ মান। এতিয়া পাছে ধান কেনেকুৱা হ'ব বুলি ভাবিছে? ধানটো দেখাত এতিয়া নহ'বই পাওঁ। পুৰি গৈছি, পাতবিলাকে দেখছা না কেনেকুৱা হৈ গৈছে। চৰকাৰক কি ক'ব? ইয়াত যিহেতু জলসিঞ্চনৰ ব্যৱস্থা আছিল, কিন্তু পানীটো লাভ কৰা নাই আপোনালোকে। এতিয়া চৰকাৰে কি ব্যৱস্থা লয়? মানে ইয়াত গোটেইতে মানে ধানবিলাক নষ্ট হৈ গৈছে। নষ্ট হৈ গৈছে একেবাৰে। মোৰ 10 বিঘা, বেলেগৰ কাৰোবাৰ 5 বিঘা, কাৰোবাৰ 15 বিঘা এনেকৈ ৰোৱা আছে মানুহ। এতিয়া উপায় নাই, কি কৰিব। মানে এইবাৰ সাৰো দিছিলোঁ, সাৰো তাৰমানে বৰষুণ নাপালে, পানী নাই, কেনেকৈ হ'ব? চবখিনি নষ্ট হৈ গৈছে। নষ্ট হৈ গৈছে চববিলাক। এতিয়া জলসিঞ্চন ব্যৱস্থাত আচলতে কি ক'ব? পানীটো যিহেতু পাব লাগিছিল আপোনালোকে। পানী পাব লাগে। এতিয়া চৰকাৰক কি ক'ব? চৰকাৰে দিব লাগে।